নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ। সেই বিষয়টো হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তা। বিশ্বৰ চৌদিশে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা AI এটা বাজৱৰ্ড। সকলোৰে মুখে মুখে কেৱল AI মানৱ সভ্যতাক এদিন ধ্বংস কৰিব নেকি, এদিন মানৱৰ ওপৰত ৰাজত্ব কৰিব নেকি, এই ধৰণে বিভিন্ন বিতৰ্ক আৰু আলোচনা হৈছে। লগতে AIৰ ফলত মানুহৰ চাকৰি বাকৰি কাম কাজ নোহোৱা হ'ব নেকি, এই বিষয়েও সকলোৰে মনত চিন্তা হৈছে। ইতিমধ্যে আমেৰিকা আৰু উন্নত দেশত AIৰ বিৰুদ্ধে বিভিন্ন সংগঠনে প্ৰতিবাদো কৰিছে। কিন্তু এই AIৰ বিষয়ে আমি কিয় এনেধৰণৰ চিন্তা চৰ্চা হৈছে জনাটো অতিকে প্ৰয়োজনীয়, আৰু কেনেকৈ আমি AIৰ লগত ফেৰ মাৰি জীৱনত আগবাঢ়িব পাৰিম বা আমাৰ সমাজ ব্যৱস্থাত আগবাঢ়ি টিকি থাকিব পাৰিম, সেই বিষয়ে আলোচনা কৰাটোৱে আজিৰ মুখ্য উদ্দেশ্য। AI বা কৃত্ৰিম বুদ্ধিমত্তা হ'ল কম্পিউটাৰৰ জৰিয়তে যিবোৰ বুদ্ধিমত্তা বা ইণ্টেলিজেন্স আমাক দিয়া হৈছে, ইণ্টাৰনেটৰ জৰিয়তে দিয়া হৈছে, সেইখিনিয়ে হৈছে কৃত্ৰিম বুদ্ধিমত্তা। প্ৰথম অৱস্থাত কেলকুলেটৰত কেৱল বুদ্ধিমত্তা হিচাপে যোগ বিয়োগ পূৰণ হৰণ আৰু কিছুমান গাণিতিক যেনেকৈ লগাৰিথম টেবুল বা ট্ৰিগোনমেট্ৰিৰ কিছুমান ভেলু এইবোৰেই কম্পিউটাৰে পাৰিছিল। কিন্তু এতিয়া বৰ্তমান সময়ত কম্পিউটাৰে মানুহে কি ভাল পায় কি বেয়া পায় সেইবোৰো কম্পিউটাৰে লাহে লাহে জনা হৈ আহি আছে, কাৰণ কম্পিউটাৰত সেই ছফ্টৱেৰসমূহ ভৰাই দিয়া হৈছে। আমি মানুহে যি বস্তু ভাল পাওঁ, এবাৰ যদি আমি ইণ্টাৰনেটত বা আমি কোনোবা ৱেবছাইটত সেইটো চাওঁ, তাৰপিছত সেই বিষয়ে বিভিন্ন বিজ্ঞাপনেই হওক বা বিভিন্ন বস্তু আমালৈ অহৰহ অহা আৰম্ভ কৰে। আমি যদি কোনোবা এখন চিনেমাৰ বিষয়ে জানিব বিচাৰোঁ, সেই একেধৰণৰ এখন চিনেমাৰ বিষয়ে আমালৈ আহি যায়। আমি যদি কোনোবা এটা মেডিচিন বা ঔষধৰ বিষয়ে জানিব বিচাৰোঁ, সেই ঔষধটোৰ বিষয়ে আমাৰ পিছত অহৰহ আহি থাকে, আমাৰ ওচৰলৈ অহৰহ আহি থাকে। গতিকে কৃত্ৰিম বুদ্ধিমত্তা যে আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে, তাক নুই কৰিব নোৱাৰি। এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ কথা ক'বলৈ যাওঁতে মই তিনিটা কথাৰ ক'বলৈ গৈ আছোঁ। এটা হ'ল কমন চেন্স, এটা হ'ল উপস্থিত বুদ্ধি আৰু হ'ল উইজডম। কমন চেন্স, উপস্থিত বুদ্ধি আৰু উইজডম, এই তিনিটা টুল বা এই তিনিটা শক্তিৰে আমি কৃত্ৰিম বুদ্ধিমত্তাক পৰাজিত কৰিব লাগিব বা কৃত্ৰিম বুদ্ধিমত্তাৰ লগত ফেৰ মাৰি সমানে সমানে চলিব লাগিব। আমি সকলোৱে সেই তিনিজন বামুণৰ সাধুটো জানো। পঞ্চতন্ত্ৰৰ বনৰ মাজত এটা বাঘৰ জীয়াই পেলোৱাৰ সময়ত কেনেকৈ তৃতীয়জন বামুণে যে তেওঁ আঁতৰি গৈ গছৰ ওপৰত থিয় হৈ নিজৰ জীৱন বচাইছিল, আৰু বাকী দুজনে নিজৰ কমন চেন্স ইউজ নকৰাৰ কাৰণে বাঘৰ হাতত মৃত্যু পৰিছিল। ঠিক তেনেকৈ আমাৰ উপস্থিত বুদ্ধিৰ কথাটো আহে যে আমি বীৰবলৰ সাধুত আমি শুনিছোঁ যে ৰজা আকবৰে তেওঁৰ চোতালত যে পায়খানা কৰিবলৈ মানুহবোৰক পঠাই দিছিল, কিন্তু বীৰবলে যে ক'লে তোমালোকে পায়খানা কৰিবা হয়, কিন্তু তাৰ লগত যদি পেচাব কৰা তেতিয়াহ'লে কিন্তু তোমালোকৰ টিকা কাটা যাব। গতিকে কোনেও পায়খানা নকৰি গুচি গ'ল। এইটো হ'ল উপস্থিত বুদ্ধি। আৰু উইজডম কথাটো হ'ল যে জ্ঞান, যিটো আমি আমাৰ বিভিন্ন শিক্ষা বা বিভিন্ন অভিজ্ঞতাৰ বা যিটো আমি জ্ঞান আহৰণ কৰি তাক প্ৰয়োগ কৰোঁ, সেইটো হ'ল উইজডম। উইজডমৰ কথা ক'বলৈ যাওঁতে আমাৰ পঢ়ি থকা এটা সাধুলৈ মানে সত্য ঘটনালৈ মনত পৰিছে। এতিয়া সাধুৰ নিচিনা লাগে ভাবিলে। যেতিয়া আমি পৰীক্ষা দিছিলোঁ, আমাৰ কাষতে বহি থকা এজন ছাত্ৰক নিৰীক্ষকে আহি ধৰিলে যে তেওঁ নকল কৰি আছে। তেতিয়া ছাত্ৰজনে নিৰীক্ষক বা শিক্ষকগৰাকীক ক'লে, ছাৰ, উকিলেতো সকলো কিতাপ চায়েই কেছ কৰিব, তেনেহ'লে নকল কৰাত আপত্তি কি? মই চাই লিখিলেওতো কোনো ক্ষতি নাই, কাৰণ মইতো যেতিয়া উকিল হ'ম তেতিয়া মই কিতাপ চায়েই চব কেছ কৰিম বা কিতাপ চাই সকলো কৰিম। তেতিয়া শিক্ষকে হাঁহি মাৰি তেওঁলৈ চাই ক'লে, তুমি ঠিকেই কৈছা যে উকিলে সকলোখিনি কথা কিতাপ চাই কৰিব, কিন্তু এটা কথা মনত ৰাখিবা, আমাক সৰুৰে পৰা কৈছে যে পুস্তকে স্থাপিতং বিদ্যা পৰহস্তং গতং ধনম। তুমি যেতিয়া আদালতত কেছ কৰিবা, তোমাৰ মক্কেলৰ হৈ কেছ কৰিবা,
যেতিয়া তোমাৰ প্ৰতিপক্ষই কিছুমান যুক্তি দিব সেই যুক্তিসমূহ যদি তুমি নিজৰ উইজডম আৰু উপস্থিত বুদ্ধিৰে তুমি তাক কাটিব নোৱাৰা বা তাক বেলেগ যুক্তি দিব নোৱাৰা তেতিয়াহ'লে তোমাৰ মক্কেলে তোমাৰ হাতত কোনোদিনেই পইচা নিদিব কাৰণ তুমি কেছ হাৰি যাবা গতিকে সেই মক্কেলৰ হাতত থকা পইচা তোমাৰ হাতলৈ কোনোদিনে আহিব গতিকে তুমি যাতে মক্কেলৰ হাতৰ পৰা পইচা পোৱাৰ এজন ভাল উকিল হোৱা সেইকাৰণে তোমাৰ এই নকলখিনি লৈ গ'লো বুলি কাহিনী ফালি পেলালে তেতিয়া আমি বাকী পৰীক্ষাৰ্থীসকলে খুব হাঁহিলোঁ যে তেওঁ ঠিকেই কথা কৈছে যদিও সকলো বিদ্যা কিতাপতে আছে কিন্তু যেতিয়া আদালতত থাকিব আদালতৰ মজিয়াত নিশ্চয় তেওঁক উপস্থিত বুদ্ধি আৰু কমন সেন্স আৰু উইজডমৰ দৰকাৰ হ'ব গতিকে তেওঁ কিছু কথা হ'লেও পঢ়িব লাগিব জানিব লাগিব নহ'লে ডিগ্ৰীটো কেৱল কিতাপ চাই চাই লিখি ডিগ্ৰীটো ল'লে তাৰ একো মূল্য নাথাকিব এতিয়া পুনৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথালৈ আহিছোঁ এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানুহতকৈ বহুত বেছি ওপৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ মেমৰি বা স্মৃতিশক্তি বহুত বেছি আৰু ইয়াৰ গণনা শক্তি বা গণনাৰ স্পীড বহুত বেছি বহুত ডাটা একেলগে ৰাখি থ'ব পাৰে আৰু বহুত ইনফৰমেশ্যন একেলগে গেডাৰিং কৰিব পাৰে আৰু গোটেই বিশ্বৰ লগত তৎক্ষণাত কানেক্ট কৰিব পাৰে গতিকে বহুত কথাত মানুহে কোনোদিনেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰে শক্তি পোৱা কম্পিউটাৰ বা কোনো যন্ত্ৰৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব কিন্তু আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগত কেনেদৰে প্ৰতিদ্বন্দ্বিতা কৰিম সেইটো হ'ল আমাৰ মানুহৰ আছে যে কমন সেন্স উপস্থিত বুদ্ধি আৰু উইজডম গতিকে এই তিনিটা বস্তুৰে কিন্তু কম্পিউটাৰত এই বস্তু আকৌ পুনৰ কোনোবাই হ'লেও ছফ্টৱেৰ হিচাপে তাত ভৰালেহে সেইখিনি কম্পিউটাৰে আয়ত্ব কৰিব পাৰিব কিন্তু এজন মানুহে জন্মৰে পৰাই লাহে লাহে গোটেই পৰিৱেশৰ পৰা নিজৰ কমন সেন্স উপস্থিত বুদ্ধি আৰু উইজডম আহৰণ কৰে সেইকাৰণে দেখা যায় যে বহুতে স্কুলত নপঢ়াকৈও বহুত তেওঁলোকৰ অধিক উইজডম বা অধিক উপস্থিত বুদ্ধি বা অধিক কমন সেন্স থাকে আৰু আমি দেখিছোঁ যে জীৱনত জীয়াই থাকিবলৈ বা ভালদৰে আগবাঢ়ি যাবলৈ উন্নতি কৰিবলৈ স্কুলৰ কিতাপৰ পাঠতকৈ কমন সেন্স উপস্থিত বুদ্ধি আৰু অভিজ্ঞতাৰ বেছি প্ৰয়োজন হয় গতিকে আমি যদি আমাৰ কমন সেন্স উইজডম আৰু উপস্থিত বুদ্ধিৰ যিটো আমাৰ শক্তি আছে সেই শক্তিটো আমি যদি ঘঁহাই পেলাই তাক আৰু অধিক শক্তিশালী কৰোঁ তেতিয়াহ'লে আমি নিশ্চয় কম্পিউটাৰ বা আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগত ফেৰ মাৰিব পাৰিম আৰু লগতে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক আমাৰ কামৰ কাৰণে ব্যৱহাৰ কৰিম যেনেকৈ আমাৰ এটা সাধু আছিল যে শিৱই যেতিয়া এবাৰ বৰ দিছিল যে যি মানুহৰে তেওঁ অসুৰজনে মূৰত হাত থ'ব বা যাৰে মূৰত হাত থ'ব সি লগে লগে ভস্ম হৈ যাব কিন্তু তেতিয়া শিৱই দৌৰি ফুৰাৰ পিছত বিষ্ণুৱে আহি ক'লে যে তুমি যে ইমান দৌৰি ফুৰি চেক কৰিব খোজা তুমি নিজৰ মূৰতেই দেখোন হাতটো দি চাব পাৰা তেতিয়াতে ভস্মাসুৰে নিজৰ মূৰত হাত দিয়াৰ লগে লগে নিজেই ধ্বংস হৈ গ'ল ঠিক তেনেকৈ সেই বুদ্ধিমত্তাটো কেৱল আমি মানুহ বা আমাৰ যিটো উন্নত জীৱৰহে সেই বুদ্ধিমত্তাটো আছে কাৰণ কম্পিউটাৰত যদি সেই বুদ্ধিমত্তাটো সোমোৱাই নিদিয়া হয় সি নিজে সেইটো আহৰণ কৰাৰ সম্ভাৱনা কম থাকে গতিকে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দিনত আমি যদি নিজৰ জীৱন জীৱিকা আৰু আমাৰ প্ৰগতি বজাই ৰাখিব বিচাৰোঁ তেনেহ'লে আমি সকলোতকৈ বেছি গুৰুত্ব দিব লাগিব কমন সেন্স উপস্থিত বুদ্ধি উইজডম আৰু লগতে কৌশল আহৰণৰ ওপৰত ধন্যবাদ